ইয়াত ভয় বা লাজৰ কথা নাই কেৱল কাম কৰিব লাগে সকলো কাম সমান হয় কাম কৰিব লাগে ইয়াত লাজৰ কথা একো নাই সব কাম সমানে ঘৰত বহি থাকিলে নহব মোৰ এটি 3 বছৰীয়া সন্তান আছে সাহসৰ আন এটি নাম বিশ্বনাথৰ গীতাঞ্জলি দাস জীৱনৰ কষ্টক নেওচি পিঠিত প্ৰকাণ্ড বেগৰ ওজন সকিছে ডেলিভাৰী গাৰ্ল গীতাঞ্জলিয়ে কথাৰে নহয় কামেৰে প্ৰমাণ এগৰাকী নাৰীৰ জীৱনৰ সমস্ত কষ্টক নেওচি জীৱন পথত আগবাঢ়িছে এগৰাকী নাৰীয়ে বৰ্তমান সময়ত দেখা যায় বিভিন্ন নাৰীবাদী সংগঠন বা নেত্ৰীয়ে নাৰী স্বাধীনতাৰ শ্লোগান আওৰাই থাকে কিন্তু তেওঁলোকে স্বাধীনভাৱে একো নকৰে বা কৰাৰ ইচ্ছাও প্ৰকাশ নকৰে তেনে সময়তে নিজৰ স্বামী বা পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল নহয় বিশ্বনাথৰ হালধিবাৰী গীতাঞ্জলি দাস নামৰ এগৰাকী নাৰীয়ে দেখুৱাইছে সাহস এটি 3 বছৰীয়া সন্তানৰ মাতৃ এগৰাকী নাৰীয়ে নিজৰ স্বামীৰ লগতে নিজেও উপাৰ্জনৰ পথ বাছি লৈছে এগৰাকী ডেলিভাৰী গাৰ্ল হিচাপে জীৱনৰ সমস্ত কষ্টক নেওচি পুৱাই স্কুটিলৈ পিঠিত প্ৰকাণ্ড বেগ বান্ধি গীতাঞ্জলিয়ে বিশ্বনাথৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈ যায় কেৱল মাত্ৰ নিজ কৰ্তব্যৰ স্বাৰ্থত আৰু পৰিয়ালৰ স্বাৰ্থত শুকুৰবাৰে আবেলি চতিয়াৰ দক্ষিণ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল কৰিয়নিত দেখা গৈছিল এইগৰাকী সাহসী নাৰী গীতাঞ্জলি উপাৰ্জনৰ বাবে গীতাঞ্জলিৰ স্বামী কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থাকে আৰু গীতাঞ্জলিয়ে নিজৰ 3 বছৰীয়া সন্তানক আই ককাকৰ লগত থৈ জীৱিকা গ্ৰহণ কৰিছে এগৰাকী ফ্লিপকাৰ্টৰ ডেলিভাৰী গাৰ্ল হিচাপে গীতাঞ্জলিৰ মতে কামত সৰু বৰ নাই ঘৰত এনে মোবাইল পিটিকি বা ৰিলছ বনাই বহি শুই থকা সকলো শিক্ষিত যুৱতী কাম কৰিবলৈ ওলাই আহিব লাগে গীতাঞ্জলিয়ে কামেৰে প্ৰমাণ কৰিছে যে শিৰ ফুলাই নাৰী স্বাধীনতাৰ কথা কৈ কাৰোবাৰ ডিঙিৰ মাদলি হৈ থাকিলে নাৰী কেতিয়াও স্বাধীন নহয় হাতে কামে কৰিলেহে নাৰীয়ে প্ৰকৃত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰকৃত অৰ্থত সেইদিনাখন নাৰী স্বাধীন হ'ব যিদিনা লাজ ভয় সামৰি সমাজলৈ ওলাই আহি কৰ্ম কৰিব আজিৰ নাৰী স্বাধীন বুলি মুখেৰে ক'লে নহ'ব নিজ কৰ্মৰে সমাজত প্ৰমাণ কৰিব লাগিব তেতিয়া প্ৰত্যেকগৰাকী নাৰী ক'ব পাৰিব যে সঁচাকৈ নাৰী স্বাধীন নিউজ ডেস্ক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মস্তি আনলিমিটেড সামাৰ কেম্পলৈ য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক গ্ৰুমিং ক্লাছ ফোনিক্স ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নতুন নিয়ম যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মস্তি আনলিমিটেড সামাৰ কেম্প লাচিত নগৰ গুৱাহাটী যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত